নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আমাৰ ফেসবুক পেজটো চাই আছে ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত উপস্থাপন কৰিম বা আপোনালোকক জনাম যদি আপুনি এটা বিনামূলীয়া গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব বিচাৰিছে বা আপুনি উজলা আঁচনিৰ জৰিয়তে একোটা গেছ চিলিণ্ডাৰ লাভ কৰিব বিচাৰিছে আপুনি যদি উজলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ লাভ কৰা নাই কেনেকৈ লাভ কৰিব কোড যাব লাগিব কি ডকুমেন্টস লাগিব সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰিম প্ৰথম অৱস্থাত আপুনি আবেদন কৰিবৰ বাবে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে জনাম কন্টিনিউ ভিডিঅ'টো চাই থাকিব বন্ধু বান্ধৱীসকল আপুনি যদি এটা বিনামূলীয়া গেছ চিলিণ্ডাৰ লাভ কৰিম বুলি ভাবিছে বা আপুনি যদি একোটা উজলা আঁচনিৰ জৰিয়তে গেছ চিলিণ্ডাৰ লাভ কৰিম বুলি ভাবিছে আপুনি যদি লাভ কৰা নাই তেনেহলে প্ৰথম পৰ্যায়ত এটা ডকুমেন্টছৰ আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ ৰেচন কাৰ্ডটো প্ৰয়োজন হ'ব যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়া অতি সহজে আপুনি গেছ চিলিণ্ডাৰটো লাভ কৰিবলৈ সক্ষম হ'ব গেছটো লাভ কৰিবলৈ সক্ষম হ'ব কোড যাব লাগিব কি ডকুমেন্টস লাগিব সেই সম্পৰ্কে জনাম ডিটেইলছত আপুনি ভিডিঅ'টো চাই থাকক আপোনাৰ যদি গেছ চিলিণ্ডাৰ লাভ কৰা নাই উজলা আঁচনিৰ জৰিয়তে প্ৰথম অৱস্থাত আপোনালোকক প্ৰয়োজন হ'ব ৰেচন কাৰ্ড নেক্সট প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড নেক্সট প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজৰ ফটো নেক্সট প্ৰয়োজন হ'ব আপোনাৰ বেংক পাছবুক সেইকেইটা ডকুমেন্টস হোৱাৰ পিছত আপুনি ক'ত যাব লাগিব আপুনি যাব লাগিব ওচৰৰ গেছ এজেন্সিত নিশ্চয় আপোনালোকৰ গেছ এজেন্সি আছে সেই ওচৰৰ গেছ এজেন্সিত যাব গৈ পেলাই একোখন প্ৰপত্ৰ দিব প্ৰপত্ৰখন তেওঁলোকে ফিলআপ কৰিব ইকেৱাইসি কৰিব আধাৰ মোডৰ জৰিয়তে ইকেৱাইসি টো কমপ্লিট কৰাৰ পিছত প্ৰসেসিংখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ ঘৰলৈ আহিব তেওঁলোক অৰ্থাৎ আপুনি কেনেদৰে ভাত বনাই আছে জুইত ভাত বনাই আছে নে গেছত ভাত বনাই আছে নে সেই কিচেন বা পাকঘৰটো ফটো মাৰিবলৈ আহিব কিচেন আৰু পাকঘৰৰ ফটো মৰাৰ পাছতে আকৌ আপোনাক অফিচলৈ মাতিব অৰ্থাৎ গেছ এজেন্সিলৈ মাতিব গেছ এজেন্সিত মতাৰ পিছত আপোনাক একোখন ফটো ল'ব বা সেলফি তুলিব কেৱাইসি আপডেট কৰিব সেই আপডেট কৰাৰ পিছত আপোনাক কেইদিনমানৰ পিছতে গেছ চিলিণ্ডাৰটো দিবৰ বাবে সক্ষম হ'ব সেই কাৰণে কৈছো আপুনি যদি বৰ্তমান উজলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ লাভ কৰা নাই তেন্তে অতি সোনকালে গৈ নিজৰ ওচৰত গেছ এজেন্সিলৈ যাওক যিকোনো গেছ এজেন্সিলৈ আপুনি যাব পাৰে ইণ্ডিয়ানেই হওক ভাৰতেই হওক যাওক কেইবাটাও গেছ এজেন্সি আছে যিটো ওচৰতে আছে আপুনি সেইটোত গৈ পেলাই আপুনি এইখিনি কাম কৰি লওক নিশ্চয় গম পালে মই আপোনালোকক জনালো কেনেদৰে উজলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ লাভ কৰিব পাৰে ডিটেইলছ জনালো যদি আপোনাৰ কিবা প্ৰশ্ন ৰৈ গৈছে কুৱেশ্যন ৰৈ গৈছে তেন্তে কমেন্ট বক্স খোলা আছে কমেন্ট কৰক মই আপোনালোকক যিমান পাৰো সিমান সহায় কৰিবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে এইখিনি ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আমাৰ ফেসবুক পেজটো ফলো কৰিব যদি আমাৰ ইউটিউব চেনেলটো চাই আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ